নমস্কাৰ। আজি আপোনালোকে বিধানসভাত বহুবল্কী বিধায়ক ৰূপজ্যোতি কুৰ্মীক দেখিলে। কেনেকৈ বিৰোধী মাইক ভাঙি দিম বুলি ক'লে, কেনেকৈ বিৰোধী বিধায়কক মাৰিবলৈ চোচা লৈ গ'ল। Don't give me direction. Don't give me direction. Mic bhangi dim. Ami to kono noko sir. Ki mic bhangi dim koi. Don't give me direction. Sampoti enake nosto kore. Don't give me direction. হয়, আপোনালোকে দেখিছে যে ৰূপজ্যোতি কুৰ্মীয়ে বিৰোধী বিধায়কৰ প্ৰশ্নৰ সন্মুখীন হ'ব নোৱাৰি অধৈৰ্য হয় বিৰোধী বিধায়কৰ মাইক ভাঙি দিম আৰু তেখেতৰ আসনৰ পৰা উঠি গৈ বিৰোধী বিধায়কৰ কাষৰ পালেগৈ আৰু গৈ মাৰপিট কৰিবলৈ তেওঁ চেষ্টা কৰিলে। আৰু ইমানতো যিগৰাকী বিধানসভাৰ অধ্যক্ষ তেওঁ চাই আছিল, কোনো ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে তেওঁ সক্ষম নহ'ল। বাৰে বাৰে বিৰোধী বিধায়ক অখিল গগৈ ডাঙৰীয়াই ৰূপজ্যোতি কুৰ্মীক বহিষ্কাৰ কৰিব লাগে বুলি দাবী উত্থাপন কৰিলে। আপুনি কি কৈ আছে? যিজন মানুহে মাৰিবলৈ আহিছে আপুনি বুজাই আছে স্যাৰ, আপুনি বুজাই আছে স্যাৰ। আমি কথা ক'লে আপুনি এক্সপেল কৰি দিয়ে। সংসদীয় প্ৰণালী স্যাৰ, আপুনি আমাক কথা ক'লে এক্সপেল কৰে। এক মিনিট স্যাৰ, এতিয়ালৈকে মাৰিবলৈ অহা মানুহজনক আপুনি এক্সপেল কৰা নাই। এক মিনিট, মই তেখেতক ৱাৰ্নিং দিছো, যাতে মাৰিবলৈ অহাৰ পাছত ৱাৰ্নিং প্লিজ, মাৰিবলৈ অহাৰ পাছত ৱাৰ্নিং স্যাৰ। তেখেতক তাৰ পিছতো অধ্যক্ষগৰাকীয়ে তেওঁৰ প্ৰতি সহানুভূতি দেখালে, কিন্তু বিধানসভাত বিৰোধী বিধায়কে প্ৰশ্ন কৰিলেই বিধানসভাৰ পৰা বহিষ্কাৰ কৰি দিয়া হয়। সেই প্ৰশ্ন বিধায়ক অখিল গগৈ ডাঙৰীয়াই আজি বিধানসভাত উত্থাপন কৰিলে। আৰু বিধানসভাৰ হৈ যোৱা পিছত আপোনালোকে দেখিছে যে ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈ ডাঙৰীয়াই তেখেতৰ সামাজিক মাধ্যমত লিখিছে যে মই বিধানসভাত মন্ত্ৰী অশোক সিংঘালৰ দুৰ্নীতিৰ বিৰুদ্ধে সদনত কমিটি বিচাৰি নিলম্বন হলো আৰু ৰূপজ্যোতি কুৰ্মীয়ে সদনত চেয়াৰমেন আলীক মাৰিবলৈ খেদি গৈ নিলম্বন নহল। এয়াই গণতন্ত্ৰ। এনেকৈ বিৰোধী বিধায়কে এতিয়া দুখ প্ৰকাশ কৰিবলগীয়া হৈছে। আৰু আপোনালোকে দেখিছে ৰূপজ্যোতি কুৰ্মীৰ বিৰুদ্ধে এতিয়া প্ৰতিবাদ হৈছে। হয়, আমি আপোনালোকক জনাই আছো, শিৱসাগৰত ৰূপজ্যোতি কুৰ্মীক প্ৰৱেশ নিষিদ্ধ কৰিছে ৰাইজৰ দলে। ৰাইজৰ দলে শিৱসাগৰত ৰূপজ্যোতি কুৰ্মীৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছে আৰু প্ৰতিবাদ কৰি কৈছে যে যি মানুহ সিমানত থাকিব লাগে, যোন জ্বৰ মানুহ সিমানত থাকিব লাগে। আৰু ৰূপজ্যোতি কুৰ্মীক তেখেতলোকে এখন পোষ্টাৰ, আমি পোষ্টাৰখন দেখাবলৈ যত্ন কৰিছো। আপোনালোকে চাওক এইখন পোষ্টাৰ, আৰু এই পোষ্টাৰখনত ৰাইজৰ দলৰ নেতাকৰ্মীসকলে শিৱসাগৰত ৰূপজ্যোতি কুৰ্মীৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছে আৰু শিৱসাগৰত ৰূপজ্যোতি কুৰ্মীৰ প্ৰৱেশ নিষিদ্ধ কৰিছে। লগতে ৰূপজ্যোতি কুৰ্মী কৈছে যে ৰূপজ্যোতি কুৰ্মী যিমানৰ মানুহ সিমানত থাকিলে ভাল। আৰু আপোনালোকৰ দৃষ্টিভংগী, আপোনালোকৰ মতামতসমূহ জনাব। বিধানসভাত সাহসীয় পক্ষ বিজেপি দলৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে বিৰোধী প্ৰশ্নৰ উত্তৰ দিব নোৱাৰি মাৰিবলৈ খেদি যোৱাটো কিমান যুক্তিসংগত? আৰু অধ্যক্ষগৰাকীয়ে ৰূপজ্যোতি কুৰ্মীৰ প্ৰতি দেখুওৱা সহানুভূতিক আপোনালোকে কি মতামত দিব খোজে? বিৰোধী বিধায়কে প্ৰশ্ন কৰিলেই বহিষ্কাৰ কৰা হয় আৰু ৰূপজ্যোতি কুৰ্মীক ৱাৰ্নিং দিয়া হয়। গতিকে আপোনালোকৰ দৃষ্টিভংগী, আপোনালোকৰ মতামতসমূহ জনাব। ৰূপজ্যোতি কুৰ্মী বিধায়ক পদ খাৰিজ কৰিব লাগে নে নালাগে, বা অধ্যক্ষগৰাকীয়ে ৰূপজ্যোতি কুৰ্মীৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰিব লাগে? আপোনালোকৰ দৃষ্টিভংগী, আপোনালোকৰ মতামতসমূহ আমাৰ কমেণ্ট বক্সত আহি আপোনালোকে জনাওক।